কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ নেতৃবৰ্গৰ পৰামৰ্শত আজি সমগ্ৰ অসমত প্ৰতিটো বুথ কমিটিত গৈ কংগ্ৰেছ দলৰ বুথ কমিটিৰ সভাপতিসকলৰ লগতে বিষয়ববীয়াসকলক কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতাকৰ্মীয়ে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী চলি আছে। আমি সকলোৱে জানো যে আজিৰ তাৰিখত কংগ্ৰেছ দল যথেষ্ট মজবুত হৈ আছে। কংগ্ৰেছ দলক এই শক্তিশালী কৰাৰ আঁৰত মূল ব্যক্তিসকলেই হৈছে বুথ কমিটিৰ সদস্যসকল। বুথ কমিটিৰ সভাপতি, বুথ কমিটিৰ উপসভাপতি, উপসভানেত্ৰী, সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদিকা, সম্পাদক, সম্পাদিকা, সদস্য তেওঁলোকৰ অৰিহণাৰ কাৰণেই, তেওঁলোকৰ ত্যাগৰ কাৰণেই, তেওঁলোকৰ কষ্টৰ কাৰণে আজি কংগ্ৰেছ দল জীয়াই আছে। আৰু আহি থকা দিনত এইসকল বুথ কমিটিৰ বিষয়ববীয়াসকলৰ ত্যাগৰ কাৰণেই, কষ্টৰ কাৰণেই আহি থকা দিনত কংগ্ৰেছ দল জীয়াই থাকিব। গতিকে যিসকলে ইলেকশ্যন আহিলে, নিৰ্বাচন আহিলে, কংগ্ৰেছৰ বিভিন্ন সভা সমিতি থাকিলে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ নিজৰ কাম বন বাদ দি বুথত গৈ মানুহৰ ঘৰে ঘৰে গৈ কংগ্ৰেছৰ কাৰণে ভোট বিচাৰে, বেনাৰ পোষ্টাৰ লগায়, সভা সমিতিত মানুহবোৰ লৈ যায়। সেই কংগ্ৰেছৰ সেনানী, সেই কংগ্ৰেছৰ বুথ কমিটিৰ সভাপতি আৰু বিষয়ববীয়াসকলক আজি সম্বৰ্ধনা জনাবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু সমগ্ৰ অসমত এই কাৰ্যসূচী চলি আছে। সমগ্ৰ অসমত এই কাৰ্যসূচীয়ে নিশ্চিতভাৱে যথেষ্টখিনি আমাৰ কৰ্মীসকলে উৎসাহ পাইছে আৰু এই কাৰ্যসূচী যথেষ্ট আদৰণীয়।